Good morning, students. Good morning, ma'am. Good morning, ma'am. ভাল তোমালোকৰ? Hal, ma'am. আমি আকৌ আহি গৈছো আমাৰ ক্লাছ লৈ। আজি হৈছে 27 জুলাই 2021। টাইম হৈছে 10 to 11। ক্লাছ হৈছে 6 সেমিষ্টাৰ নন CBCS মেজৰ ষ্টুডেণ্টছ। পেপাৰ হৈছে লেবৰেটৰী প্ৰেক্টিকেল, পেপাৰ কোড 601। ষ্টুডেণ্ট, এই পেণ্ডেমিক সিচুৱেশ্যনত আমি তোমাক 5টা প্ৰেক্টিকেল কৰাম। তাৰেই 4টা প্ৰেক্টিকেল মই কৰাম, এটা প্ৰেক্টিকেল পৰাগ ছাৰে কৰাব। ইণ্টাৰভিউ বুলি এটা প্ৰেক্টিকেল আছে, সেইটো পৰাগ ছাৰে কৰাব। বাকি 4টা প্ৰেক্টিকেল মই কৰাম। টোটেল 5টা প্ৰেক্টিকেল কৰাৰ ডিচিশ্যন লোৱা হৈছে। আৰু এই প্ৰেক্টিকেল কেইটা হ'ল ৰিকল এণ্ড ৰিকগনিশ্যন, ডিভিজন অফ এটেনশ্যন, ৰৰ্ছাক ইংব্লড টেষ্ট, থিমেটিক এপাৰচেপশ্যন টেষ্ট আৰু এটা ইণ্টাৰভিউ বুলি এটা প্ৰেক্টিকেল আছে। তো মোৰ ভাগত পৰিছে 4টা প্ৰেক্টিকেল, ডেট ইজ ৰিকল ৰিকগনিশ্যন, ডিভিজন অফ এটেনশ্যন, ৰৰ্ছাক ইংব্লড টেষ্ট, থিমেটিক এপাৰচেপশ্যন টেষ্ট। ডিভিজন অফ এটেনশ্যন আৰু ৰিকল এণ্ড ৰিকগনিশ্যন মই অলৰেডি তোমালোকক বুজাই দিছোঁ। ডিভিজন অফ এটেনশ্যন কেনেকৈ কৰিব লাগিব সেইটো আমি প্ৰেক্টিকেলি কৰিও চালোঁ উইথ জ্যোতিকা বাইলুং এণ্ড উইথ দেৱজিৎ শৰ্মা। আমি প্ৰেক্টিকেলি সেইটো কৰি চালোঁ। আৰু নেক্সট যিটো প্ৰেক্টিকেল আছে সেইটো প্ৰেক্টিকেল হৈছিলে ৰিকল এণ্ড ৰিকগনিশ্যন। এই প্ৰেক্টিকেলটো মই ধুনীয়াকৈ তোমালোকক বুজালোঁ। তোমালোকে এতিয়ালৈকে কাৰ্ড বনোৱা নাই। কাৰ্ড নবনালে এই প্ৰেক্টিকেলটো কৰা পচিবল নহয়। এই কথাটোও ঠিক যে তোমালোকে বাহিৰত গৈ এতিয়া কাৰ্ড বনাব কাৰণে প্ৰয়োজনীয় বস্তু বিচাৰিব নোৱাৰিবা। মই তোমালোকক অনুৰোধ কৰিছোঁ তোমালোকে ঘৰত থকা কাগজবিলাক সমানকৈ কাটি সেই কাগজৰ ওপৰতে ড্ৰয়িং কৰি লোৱা। হাতী, ঘোঁৰা, কুকুৰ, মেকুৰী, মানুহ, ছাগলী, বেগ, টেবিল, হোৱাটএভাৰ ইউ ৱান্ট টু শ্ব' টু ইয়ৰ ছাবজেক্ট, তুমি এই আটাইকেইটাৰ ধুনীয়াকৈ পেঞ্চিলেৰে ড্ৰয়িং কৰি লোৱা। ড্ৰয়িং কৰি সেই ড্ৰয়িংটো তুমি ছাবজেক্টক দেখাব পাৰিবা। কাৰণ মই এটা এটাকৈ 5টা প্ৰেক্টিকেল বুজাই যাম আৰু তাৰ ৰেকৰ্ডেড ভিডিঅ' থাকিব। এই 4টা প্ৰেক্টিকেল পৰাগ ছাৰে একটা কৰাব। এই 4টা প্ৰেক্টিকেল মই বুজাই যোৱাৰ পাছত, এই 4টা প্ৰেক্টিকেল হৈ যোৱাৰ পাছত মই তোমালোকক অনলাইনত এই প্ৰেক্টিকেল কৰিবলৈ দিম, যাৰ ৰেকৰ্ডেড ভিডিঅ' পাছত এক্সটাৰ্নেল এক্সামিনাৰে চাব পাৰে। তোমালোকে প্ৰেক্টিকেল কৰিছানে নাই? আহা জ্যোতিকা বাইলুং, জ্যোতিকা গীতাশ্ৰী আহা। তোমালোকে প্ৰেক্টিকেল কৰিছানে নাই সেইটো এক্সটাৰ্নেল এক্সামিনাৰক আমি দেখাব লগা হ'ব পাৰে, বা ডিপাৰ্টমেণ্টৰ ছাৰ বাইদেউহঁত যদি চাব বিচাৰে তোমালোকে কেনেকৈ প্ৰেক্টিকেল কৰিছা সেইটোও দেখাব লগা হ'ব পাৰে। সেইটো কাৰণে মই এতিয়া 5টা প্ৰেক্টিকেলৰ থিয়ৰী মই 5টা ক্লাছত বুজাই যাম। তাৰপিছত তোমালোকে কিন্তু সেই প্ৰেক্টিকেল কৰি দেখাব লাগিব আৰু তাৰ ৰেজাল্টটো তোমাৰ সাইকোলজিকেল লেবৰেটৰী কপিত লিখি যাব লাগিব। আজি আমি আৰু এটা প্ৰেক্টিকেল মই বুজাবলৈ লৈছোঁ। মই তোমালোকক অনুৰোধ কৰিছোঁ যিমান সোনকালে পাৰা তোমালোকে লেবৰেটৰী প্ৰেক্টিকেলৰ কাৰণে যে প্ৰয়োজনীয় লাগতিয়াল বস্তু ৰেডি কৰি লোৱা। দোকানত কিনি নাপালে তুমি ঘৰতে আঁকি লোৱা। ঘৰতে আঁকি ধুনীয়াকৈ ৰিকল ৰিকগনিশ্যনৰ কাৰ্ড প্ৰিপেয়াৰ কৰি লোৱা। 5টা প্ৰেক্টিকেল হৈ যোৱাৰ লগে লগে আমি তোমাক প্ৰেক্টিকেল কেইটা বুজাই যোৱাৰ লগে লগে তুমি আমাক সেইটো কিন্তু কৰি দেখাব লাগিব। সেইটো কাৰণে তোমাৰ হাতত বেছি দিন সময় নাই। 5টা প্ৰেক্টিকেল মানে 5 দিন, এটা সপ্তাহ ধৰি লৈছোঁ। 5 দিন হোৱাৰ লগে লগে নেক্সট উইকৰ পৰা কিন্তু ডাইৰেক্ট লেবৰেটৰী প্ৰেক্টিকেল আমি পাৰফৰ্ম কৰি দেখাম ফৰ দ্য পিপল কনচাৰ্ণ, যাক আমি এই ভিডিঅ'টো পাছত দেখাব লগা হ'ব পাৰে। তাৰ কাৰণে আমাৰ এই ৰেকৰ্ডিং যথেষ্ট দৰকাৰ আৰু প্ৰেক্টিকেলি তোমাৰ শিকাৰ কাৰণেও দৰকাৰ, কাৰণ ফাইনেল পৰীক্ষাত তুমি সেই প্ৰেক্টিকেল কৰি দেখাব লাগিব।
5টা ক্লাছ হৈ যোৱাৰ পিছত কিন্তু তোমালোক হাজু থাকিবা প্ৰেক্টিকেল কৰিবৰ কাৰণে আমি গ্ৰুপ বনাই দিম সবে তেতিয়া ভিডিও অন কৰিব লাগিব অতুল বিস্মিতা অশ্বিন শাহিন অৰ্পণজ্যোতি বিদিশা ধীৰাজ লাকি এই ধৰণৰ আমি সাবজেক্ট আৰু এক্সপেৰিমেন্টাৰ বাছি দিম তেতিয়া তোমালোকে এজন আৰু এজনৰ লগত অনলাইনত বহি ঘৰতে বহি অনলাইনত এজন আৰু এজনক সেই প্ৰেক্টিকেল লব লাগিব আৰু আমি এটো ৰেকৰ্ড কৰি থাকিম প্ৰেক্টিকেল লোৱাৰ পিছত সেই কথাবিলাককে তুমি লিখি লব লাগিব সাইকোলজিক্যাল ল্যাবৰেটৰী প্ৰেক্টিকেল কপিত লিখি গুগল ক্লাছৰুমত সেই কপি সাবমিট কৰিব লাগিব উইদাউট ওয়েস্টিং টাইম মই মোৰ নেক্সট প্ৰেক্টিকেলৰ ফালে গৈ আছো মই অলৰেডি দুটা প্ৰেক্টিকেল বুজালো তোমালোকৰ ৰেসপন্সৰ কাৰণে এতিয়া বহি আছো তোমালোকে কাৰ্ড বনালেই আমি সেই প্ৰেক্টিকেলত আগবাঢ়ি যাম 5টা প্ৰেক্টিকেল হোৱাৰ পাছতো কিন্তু আমাৰ ক্লাছ শেষ নহয় আমি এডুকেশন ইন ওয়ার্ল্ড পার্সপেক্টিভ ধুনিয়াকে কন্টিনিউ কৰিম আৰু তোমালোকক এই প্ৰেক্টিকেল কেটা অনলাইনত মই কৰাই যাম উইদাউট ওয়েস্টিং টাইম আজি আমাৰ আৰু এটা প্ৰেক্টিকেল যেটো আমি আজি থিওৰিটো জানি লওঁ আৰু এটা প্ৰেক্টিকেলৰ তো মই এতিয়া ৰৰ্শক ইং ব্লড টেষ্ট ৰৰ্শকৰ সিয়াহি দাগ অভিক্ষা এই পৰীক্ষাটো তোমালোকৰ লগত আলোচনা কৰিব বিচাৰিছো আৰু এই পৰীক্ষা কেনেকে কৰা হয় তোমালোকক দেখাব বিচাৰিছো তোমালোকে এটা কথা লৈ অকনো চিন্তা নকৰিবা ষ্টুডেন্ট এই কথাটো হল যে বাইদৱে 5টা প্ৰেক্টিকেল বুজাই দিলে তাৰ মানে কি ক্লাছ হৈ গল নেকি কেতিয়া নহয় যেতিয়ালৈকে তোমালোকে এই প্ৰেক্টিকেলত মাস্টাৰ হৈ নোযোৱা যেতিয়ালৈকে প্ৰেক্টিকেলটো ভালকে বুজি নোযোৱা মই কেতিয়াও তোমালোকক এৰি নিদিও তোমালোকে হেতু লৈ অকনো মুখ লৈ চিন্তা নকৰিবা প্ৰেক্টিকেল তোমালোকে যেতিয়ালৈকে নিজে এজন আৰু এজনৰ লগত কৰি কিনে নোচোৱা প্ৰেক্টিকেলি তুমি কৰি নোচোৱা তেতিয়ালৈকে ক্লাছ কমপ্লিট নহয় তোমালোকক সব প্ৰেক্টিকেল আমি কৰাই এৰিম 5টা প্ৰেক্টিকেল কৰাইহে এৰিম ঠিক আছে স্টুডেন্ট আই এম ভেরি হ্যাপি যে তোমালোক বহুত সিনসিয়ার তোমালোকক যিকোনো কথা কলে খুব মনোযোগ দি শুনা হেতু এটা ব্লেসিং আমার কারণে খুব ভাল লাগে তেনেকা স্টুডেন্ট ঠিক আছে স্টুডেন্ট এতিয়া সোয়া আজিৰ আমাৰ পৰীক্ষাটো কি আমাৰ যেটো আজিৰ পৰীক্ষা আছে আজিৰ পৰীক্ষা কোৱা হয় ৰৰ্শক ইং ব্লড টেষ্ট ৰৰ্শক সিয়াহি দাগ অভিক্ষা মল্লিকা হা আজিৰ যেটো পৰীক্ষা আছে এই পৰীক্ষা কোৱা হয় ৰৰ্শক ইং ব্লড টেষ্ট ৰৰ্শকৰ সিয়াহি দাগ অভিক্ষা মল্লিকা তুমি 6 সেমিস্টার পাস করছো আই থিংক আমি যে রাতিপুৱা ক্লাস কৰিছিল 8:30 to 9:30 হয় মেম এইটো 6 সেমিস্টার মেজৰৰ ক্লাস আজি ৰাতিপুৱা আমি লগ পাইছিলো সরি মেম মানে মোক অষ্টমীয়া লিংকটো দিলে মই জন She হৈ is Mallika Dotto. She is very sincere student. তাই বহুত sincere student. By mistake তাই এই ক্লাসটো জয়েন কৰিছে. I am really happy that you are so sincere. Very good. কোনো ক্লাসে তাই Sorry, মিস ma'am. নকৰে. No, very it's okay. No আমার problem. ঠিক আছে. তোমাৰ যদি বেলেগ ক্লাস আছে তুমি বেলেগ ক্লাস কৰিব পাৰা আৰু যদি নাই it is Okay, up ma'am. to you তুমি থাকিবও পাৰা আৰু বা বেলেগ ক্লাসও কৰিব Political- পাৰা তোমার না জানো তো তোমার ক্লাস আছে নে নাই তুমি চাই লবা তোমার ক্লাস আছে নে নাই ঠিক আছে স্টুডেন্ট তো আমি ক্লাস কন্টিনিউ কৰিছো এতিয়া স্টুডেন্ট সোয়া ৰৰ্শক ইং ব্লড টেষ্ট কি ৰৰ্শকৰ সিয়াহি দাগ অভিক্ষা এটো হল ৰৰ্শকৰ সিয়াহি দাগ অভিক্ষা একেবাৰে ইজি আৰু খুবই ইন্টারেস্টিং এই অভিক্ষাটো তুমি এটা স্লাইড দেখি পাইছা মই তোমালোকৰ লগত শেয়াৰ কৰিছো এটা কাগজ তুমি দেখিবা সাগে স্টুডেন্ট পাইছো ম্যাম yes Yes. এটো হল কার্ড 1 2 3 4 5 6 7 8 9 10 10টা কার্ড তুমি বনাব লাগিব কিন্তু গুড নিউজ হল ইয়াৰ কাৰণে তোমাৰ বাহিৰত যোৱাৰ কোনো দৰকাৰ নাই তোমাৰ খালি লাগিব ইংক ৰৰ্শকৰ
চিয়াহী দাগ অভিক্ষা তোমাক লাগিব কালাৰ ইংক কেইটামানত লাগিব ব্লু ইংক কেইটামানত লাগিব ৰেড ইংক কেইটামানত লাগিব মিক্সড কালাৰ কি কালাৰ লাগিব সেই কালাৰ কেইটা মই লাহে লাহে তোমালোকক পৰীক্ষাত কৈ আছো লাহে লাহে আগবাঢ়ি যাম আমি এই 10টা কাৰ্ড কেনেকৈ বনাব লাগে প্ৰথমতে তুমি সমানকে কাৰ্ড কাটি লবা তুমি প্ৰথমতে সমানকে কাৰ্ডছ কাটি লবা সমানকে কাৰ্ড মানে কাগজ তুমি যদি পেণ্ডামিকত দোকানত যাব নোৱাৰা তেতিয়াহ'লে তুমি ঘৰৰ কাগজতেই তোমাৰ আটাইকেইটা পৰীক্ষাৰ কাৰ্ড বনাব পাৰা ঘৰৰ কাগজতেই কাৰণ পেণ্ডামিকত এই সিচুৱেশ্যনত বুজি পাইছো মই যে দোকান যোৱাটো পসিবল কিছুমান মানুহৰ কাৰণে নহবও পাৰে তো তোমাৰ চিন্তা নাই তুমি ঘৰতেই কাৰ্ড লোৱা ঘৰতেই কালাৰ প্ৰিপেয়াৰ কৰা কিছুমানত লাগিব ব্লু কালাৰ কিছুমানত ৰেড কালাৰ কিছুমানত মিক্সড কালাৰ এই যে ইংকৰ বটলটো পায় আৰু যিবিলাক ষ্টুডেণ্ট দোকান যাব পাৰিছে য'ত পেণ্ডামিকৰ প্ৰভাৱটো কম সেইবিলাক ষ্টুডেণ্টে দোকানৰ পৰা ইংক কিনি আনিব পাৰা আগতে আমি লিখিছিলোঁ আমাৰ চাইনিজ পেন আছিলে তোমালোকৰ আছিলে চাইনিজ পেন মেম আছিলে হা চাইনিজ পেন এই চাইনিজ পেনত আমি ইংক ভৰাইছিলোঁ সেই ইংকৰ কথা কৈছোঁ মই আৰু বাকী ষ্টুডেণ্টে উজালা বা তেনেকুৱা যদি কিবা সুবিধা আছে ঘৰতে কালাৰ বনাই ল'বও পাৰা ষ্টুডেণ্ট এতিয়া চোৱা এইটো কাৰ্ডবিলাক বনাই কেনেকৈ তুমি এনেকৈ ধুনীয়াকৈ এটা কাৰ্ড ল'লা বা কাগজ ল'লা কাগজ লৈ কাৰ্ড নহয় এইটো কাগজতেই বনাব লাগিব এইটো কাৰ্ড হ'লে নহ'ব কাগজেই লাগিব তুমি এটা কাগজ লৈ ৰবা মই তোমাক অলপ দেখাই আছো মই এটা কাগজ লৈ আনিছো 1 মিনিট ৰবা ओके स्टूडेंट मैं आही গৈছো अच्छा एक सेकेंड रबा तो स्टूडेंट তুমি এই ধৰণৰ কাগজ ললা এটো সোয়া এটো এটা কাগজ হয় তুমি এই ধৰণৰ কাগজক 4টা ফোল্ড কৰিলা 4টা ফোল্ড কৰাৰ পাছত এটো সোয়া এই ধৰণৰ কাগজৰ 4টা ফোল্ড কৰাৰ পাছত তোমাৰ 4টা কাৰ্ড তোমাৰ ৰেডি হৈ গল তুমি খালি সমানকে কাটি লবা হা তুমি সিজাৰ ইউজ কৰি সমানকে কাটি লবা মই ইয়াত বহাই কাটি লৈছো 1 2 3 4 এটো সোয়া মোর 4টা কার্ড রেডি 1 2 3 and 4 এই হই গল মোর 4টা কার্ড তারেই তুমি এটা কার্ড ললা এটা কার্ড লোৱাৰ পিছত এই কার্ডত সিয়াহি ছটিয়াই দিব লাগিব তুমি বেশি সিয়াহি নহয় একেবারে জল জল হৈ যাব জল জল পটপট হৈ যাব পিছফালে একদম তিতি যাব বেশি নহয় এই যে কাৰ্ডবিলাকত দেখিছা ইয়াত অকমান সিয়াহি দিলেই বিওপি পৰে তুমি সিয়াহি ললা বা কালাৰ্স তুমি যদি ৰেডি কৰিছা ব্লু কালাৰ কালাৰ্স কেটা ললা লৈ কালাৰ্স মানে মই তোমাক কম কোনটো কাৰ্ডত কি কালাৰ দিব লাগিব এটো আমি লাহে লাহে গম পাম সিয়াহি ছটিয়াই দিলা সিয়াহি তুমি যেতিয়া ছটিয়াই দিলা এটো সিয়াহিটো আছে তো তাৰ পিছত তুমি এটো ফোল্ড কৰি দিলা সিয়াহি ছটিয়াই দিয়াৰ পিছত তুমি এটো ফোল্ড কৰি দিলা ফোল্ড কৰি দিয়াৰ পিছত সিয়াহি বিওপি গল সোৱা সিয়াহি যে বিওপি গল বিওপি যোৱাৰ পাছত তুমি এখন মেলি দিলা তুমি যেতিয়া বস্তুটো মেলি দিবা তুমি চাবা যে ইয়াতে সিয়াহি বিওপি গৈ এটা আকৃতি হৈ গৈছে এটা পিকচাৰ হৈ গৈছে এইকেটাই হল এই আকৃতিবোৰ যে বেলেগ বেলেগ আকৃতি হৈছে এই সিয়াহি কেটা ছটিয়াই দিয়াৰ কাৰণে হৈছে সিয়াহি ছটিয়াই এনেকে
ফোল্ড কৰি দিছে, ফোল্ড কৰি তাক বিয়পাই দিছে, বিয়পাই দিয়াৰ পিছত তাক যেতিয়া খুলি দিব, খুলি দিলে ইয়াত বিভিন্ন ধৰণৰ শেপ বা আকৃতি ক্ৰিয়েট হ'ব। সেই আকৃতি কেইটাই হৈছে ৰসাকৰ চিয়াহী দাগ অভিক্ষা। Why the name is Rorschach? Rorschach এজন মানুহ, হাৰমান ৰৰছাক। তেওঁ আছিল এজন সুইচ সাইকোলজিষ্ট, সুইজাৰলেণ্ডৰ সাইকোলজিষ্ট। তেওঁ এই পৰীক্ষাটো উলিয়াইছিল আৰু এই পৰীক্ষাটো ব্যক্তিত্ব জোখাৰ কাৰণে ইউজ কৰা হয়। এই পৰীক্ষাটো লোৱা হয় ব্যক্তিত্ব জুখিবলৈ, এই পৰীক্ষা ইউজ হয়। মই তোমাক আৰু এটা সাজেশন দিম, তুমি যদি চাৰ্ট পেপাৰ নাই পোৱা, এইকেইটা কম্পিউটাৰ পেপাৰ, কম্পিউটাৰৰ ডাট পেপাৰ, তুমি এই পেপাৰতেও কাৰ্ড বনাব পাৰা। তুমি এই পেপাৰত কেনেকৈ কাৰ্ড বনাবা ষ্টুডেণ্ট? তুমি এই পেপাৰত ৰিকল আৰু ৰিকগনিশ্যনৰ ডায়েগ্ৰাম ইয়াত ড্ৰ কৰিব পাৰা। তুমি ইচ্ছা কৰিলে ইয়াত ডায়েগ্ৰামো ড্ৰ কৰিব পাৰা। যদি দোকান যাব পৰা নাই, ABCD বুক কিনিব নাই পৰা, ইয়াতে ডায়েগ্ৰাম ড্ৰ কৰি দিবা। কুকুৰ, মেকুৰী, ছাগলী, যেটো যেটো ডায়েগ্ৰাম লাগে ড্ৰ কৰি দিবা। তুমি এনেকুৱা শকত কম্পিউটাৰ शीट ল'ব পাৰা যদি তুমি চাৰ্ট পেপাৰ নাই পোৱা। তো এতিয়া আমি কাৰ্ডটো বুজি পালো, কাৰ্ড কেনেকৈ বনাব লাগে। আমি এতিয়া পৰীক্ষাৰ ফালে গৈ আছো, পৰীক্ষাটো কেনেকৈ কৰে। ইয়েস, মই আৰু এটা ইমেজ দেখাই আছো তোমালোকক, এক মিনিট। তো এতিয়া আমি পৰীক্ষাটো স্টাৰ্ট কৰিম। পৰীক্ষাটো কি আমি জানি লম। কাৰ্ড লৈ কাৰো কোনো ডাউট নাই তো? কাৰ্ড বনোৱা লৈ কালাৰ্স কেইটা মই কৈ আছো, ভিতৰত কি কি স্পেসিফিক কালাৰ্স হ'ব। এনে কাৰ্ড বনোৱাটো লৈ কাৰোবাৰ ডাউট আছে নেকি? নাই মেম। No, ma'am. কাৰ্ড বনোৱাটো লৈ কাৰো ডাউট নাই? ঠিক আছে, এতিয়া আমি স্টাৰ্ট কৰিবলৈ লৈছো ৰৰছাকৰ চিয়াহী দাগ অভিক্ষা। রর্সাকর সিয়াহি দাগ অভিক্ষা কি? স্টুডেন্ট, রর্সাকর সিয়াহি দাগ অভিক্ষা, এই অভিক্ষার জনক হল হারমান ররসাস। এই অভিক্ষার উদ্দেশ্য কি? উদ্দেশ্য হল মহি চিহ্ন অভিক্ষাত ব্যবহৃত চিয়াহী দাগ থকা কাকতৰ সহায়ত অভিক্ষাৰ্থীৰ কল্পনাৰ স্বৰূপ অধ্যয়ন কৰা আৰু ব্যক্তিত্ব পৰিমাপ কৰা। মই যে মাত্ৰ ক'লো, the major objective of Rorschach inkblot test is to study or to assess the personality and imaginary power of an individual by using some ink blot cards. By using some ink blot cards, measuring or assessing the personality as well as imaginary power of an individual is one of the objectives of Rorschach ink blot test. আমি বুঝি পালো? আমি কি বুঝি পালো যদি Rorschach ink blot test কিয় লোৱা হয়? মেম, কোনো ব্যক্তিৰ কল্পনা আৰু ব্যক্তিত্ব সংলক্ষণ সম্বন্ধে অধ্যয়ন কৰিবলৈ ৰৰ্ছাক ইংকব্লট টেষ্ট ব্যৱহাৰ কৰা হয়। ভেরি গুড। আচ্ছা, এতিয়া আমি চাই লৈছো ইয়াৰ ঐতিহাসিক পটভূমি। ইয়াত তুমি কি লিখিবা? ঐতিহাসিক পটভূমি, historical and theoretical background. Here you will have to write what is inkblot test. inkblot test, তাত personality কি? ইয়াত তুমি লিখিবা এটা থিওরি, পার্সোনালিটি কি, পার্সোনালিটির ভাগ কি কি, তাৰপিছত ররসাক কোন, ইংকব্লট টেস্ট কি, তার এটা থিওরি লিখিব লাগে। তাকে কোৱা হয় ঐতিহাসিক পটভূমি। ইয়াত লোৱা কি লিখা আছে? জীবৰ পদ্ধতি বা কৌশল অৱলম্বন কৰি ব্যক্তিৰ ব্যক্তিত্বৰ বিভিন্ন গুণ বা সংলক্ষণ পৰিমাণ কৰা হয়, তাকেই ব্যক্তিত্ব পৰিমাপনৰ আহিলা বুলি কোৱা হয়। দিস ইজ দ্য থিং। ইয়েস, তুমি যেটো পৰীক্ষা কৰিবা তাৰ কনসেপ্টটো লিখিব লাগে ঐতিহাসিক পটভূমিত। ইংকব্লট টেস্ট কাক বুলি কয়, ইংকব্লট টেস্ট কোনে উলিয়ালে, ইংকব্লট টেস্ট উলোৱাৰ উদ্দেশ্য কি আছিল, ইংকব্লট টেস্ট সম্পৰ্কে তুমি এই ঐতিহাসিক পটভূমিত লিখিব লাগিব। তো ইমানটোলৈকে আমাৰ ক্লিয়াৰ হ'ল।
যে কনসেপ্ট কি, অবজেক্টিভ কি এন্ড হিস্টোরিক্যাল ব্যাকগ্রাউন্ড কি। ক্লিয়ার স্টুডেন্টস? Yes, ma'am. Yes, students, always remember one thing, that if you have any doubt, feel free to say, কারণ আমি প্র্যাকটিক্যাল কৰি আছো আৰু কিছুমান কথা তুমি প্র্যাকটিক্যাল কৰাৰ সময়ত বুজি পাবা। যেতিয়া তোমাৰ প্র্যাকটিক্যাল কৰিবলৈ যাবা এই অনলাইন ক্লাছত, তেতিয়া দেখিবা যে তুমি কেইটামান সমস্যা পাই আছা আৰু তেতিয়াই তোমাৰ ডাউটটো আৰু ভালকে ক্লিয়াৰ হৈ যাব। এতিয়া চোৱা ষ্টুডেন্ট, আমি আৰু এটা ইমেজ দেখাই আছো মই এতিয়া। Yes. ঐতিহাসিক পটভূমি, এই ইমেজটো চোৱা, ইয়াতেও ঐতিহাসিক পটভূমিৰ কথাই শেয়াৰ কৰা হৈছে। ঐতিহাসিক পটভূমিকে কন্টিনিউ কৰা হৈছে যে ৰৰ্ছাকৰ চিয়াহী দাগ অভিক্ষা কোনে উলিয়াইছিল? হাৰমন ৰৰ্ছাক। হাৰমন ৰৰ্ছাক ইন দ্য ইয়াৰ অফ 1921 এই অভিক্ষাটো উদ্ভাৱন কৰে। কোনে কৰিছিল? হাৰমন ৰৰ্ছাক ইন দ্য ইয়াৰ অফ 1921, যোন এজন সুইচ সাইকোলজিষ্ট আছিল, সুইজাৰলেণ্ডৰ সাইকোলজিষ্ট আছিল। তেওঁ এই অভিক্ষাটো উলিয়াইছিল আৰু এই অভিক্ষাত কি কৰা হয়, এখন কাগজত অলপমান চিয়াহী পেলাই কাগজখনৰ মাজতে 4 ভাঁজ 4 ফল্ড কৰি জাপি আকৌ মেলি দিলে চিয়াহীৰ এটা প্ৰতিসম আকৃতি পোৱা যায়। If you take one page, one small sheet of paper, and if you give some inks here, if you plot some inks here, and after that if you give a 4-fold structure to it, or if you fold it, then and after opening that fold you will get some structure, and those structures are having no meaning, কেইটামান vague meaningless structure পোৱা যায়। এই স্ট্রাকচার বিলাকৰ কোনো অৰ্থ নাই। সাবজেক্টক আমি এই স্ট্রাকচার বিলাক দেখাম, এই পার্টিকুলার কার্ডস বিলাক দেখাম। এই কার্ডস বিলাক দেখি সাবজেক্টে নিজৰ কল্পনা শক্তি প্ৰয়োগ কৰি কি চাইছে, কাৰ নিচিনা দেখিবলৈ কাৰ্ডছবোৰ লাগিছে, বস্তুৰ নিচিনা, চৰাইৰ নিচিনা, মন্দিৰৰ ঘণ্টাৰ নিচিনা, চাকিবন্তি নিচিনা, গছ পখিলা, মানুহৰ কলিজা, জীৱ জন্তু, কি এক আকৃতি দেখিছে, সাবজেক্টে কি আকৃতি দেখিছে, তাৰ ওপৰত ভিত্তি কৰি আমি সাবজেক্টৰ পাৰ্সোনালিটি নিৰূপণ কৰোঁ। তাৰ ওপৰত ভিত্তি কৰি আমি সাবজেক্টৰ পাৰ্সোনালিটি নিৰূপণ কৰোঁ। এটো হ'ল ৰৰ্ছাক ইংব্লড টেষ্টৰ মুখ্য কথা। ৰৰ্ছাক ইংব্লড টেষ্টত আমি এই ধৰণৰ কাৰ্ডছ বনাম যাৰ কোনো অৰ্থ নাই। আমি তাত চিয়াহী ছটিয়াই দিম, 4 ফল্ড কৰিম, 4 ফল্ড কৰাৰ পিছত তাক মেলি দিম, এটা আকৃতি গঠন হ'ব। সেই আকৃতিবিলাক 1 by 1 আমি সাবজেক্টক দেখাম। সাবজেক্টে নিজৰ কল্পনা শক্তি প্ৰয়োগ কৰি বিভিন্ন ধৰণৰ ৰিপ্লাই দিব। গছ, মেকুৰী, ছাগলী, মানুহ, সেই ৰিপ্লাইবিলাকেই সেই মানুহজনৰ ব্যক্তিত্ব বুজাব। কেনেকৈ এই কামটো হ'ব, এই কামটো আমি আৰু গভীৰকে জানি লওঁ। তো মই আৰু এটা ইমেজ দেখাই আছো। ইমানটোলৈকে ক্লিয়াৰ আছে ষ্টুডেন্টস? Yes, ma'am. Yes, ma'am. Yes. Yes, ma'am. Yes, ma'am. Yes. তো মই এতিয়া প্ৰণালীটোৰ ফালে গৈছো যে এই প্ৰণালীটো কি, হোৱাট ইজ দ্য প্ৰচিডিঅৰ, কি প্ৰণালী ইয়াত ফলো কৰা হয়। Yes, this is the প্ৰণালী, this is the procedure। তো মই এতিয়া এই প্ৰচিডিঅৰটো শ্বেয়াৰ কৰি আছো। ঠিক আছে, এতিয়া চোৱা, অভিক্ষাটোৰ বাবে শিক্ষকে বা এক্সপেৰিমেন্টৰে কি ইনস্ট্রাকশন দিছে। অভিক্ষাটোৰ বাবে প্ৰয়োজনীয় প্ৰস্তুতি সম্পূৰ্ণ কৰাৰ পাছত, ইয়েস মই প্ৰয়োজনীয় প্ৰস্তুতি কওঁ, প্ৰয়োজনীয় প্ৰস্তুতি হ'ল কাৰ্ডছ বিলাক বনোৱা।
অভিক্ষাটোৰ বাবে প্ৰথমে তুমি কাৰ্ডছ বনাব লাগিব 10খন 10খন অৰ্থহীন অৰ্থ নথকা কেইটামান আঁকি বুকি পিকচাৰ থকা কাৰ্ড তুমি চিয়াহীৰ যোগেদি বনালা বনোৱাৰ পাছত তুমি পৰীক্ষাটো আৰম্ভ কৰিবা এতিয়া চোৱা এই চিয়াহীটোৰ সিস্টেম কি মুঠ 10খন চিয়াহীযুক্ত কাৰ্ডৰ ভিতৰত 5খন কলা বগা 2খন কলা বগাৰ লগত অলপ অন্য ৰঙৰ সংমিশ্ৰণ আৰু 3খন একেবাৰে ৰঙীন এই জায়গাটো মনোযোগ দি চোৱা ষ্টুডেন্ট দৰকাৰ হলে কথাটো লিখি লোৱা তোমাৰ 10খন কাৰ্ডৰ ভিতৰত 5টা কাৰ্ড থাকিব কলা বগা মানে ব্ল্যাক কালাৰ তুমি ইউজ কৰিবা যিকোনো 5টা কাৰ্ডৰ কাৰণে ব্ল্যাক কালাৰ 2টা কাৰ্ডৰ কাৰণে ব্ল্যাক কালাৰৰ লগত বেলেগ কালাৰ মিক্স হ'ব আৰু 3টা কালাৰ হ'ব একেবাৰে ৰঙীন আমি কি পালো 5টা কালাৰ হ'ব 5টা কাৰ্ড হ'ব সম্পূৰ্ণ ব্ল্যাক কালাৰ 2টা কাৰ্ড হ'ব ব্ল্যাক কালাৰ প্লাস বেলেগ কালাৰ তাত এড হ'ব আৰু 3টা কাৰ্ড হ'ব একেবাৰে ৰঙীন কি পালো জ্যোতিকা আমাৰ 5টা কাৰ্ডৰ কালাৰস কি হ'ব যেটো আমি বনাম মেম 10টা কাৰ্ডৰ 5খন হ'ব কলা দুখন হ'ব কলা আৰু বেলেগ কালাৰ আৰু 3খন হ'ব একেবাৰে ৰঙীন yes remember that কাৰ্ড বনোৱাৰ সময়ত মনত থবা এই কথাটো you may take the guidance of 4th semester also 4th semester students have already prepared their cards তেওঁলোকে অলৰেডি কাৰ্ড প্ৰিপেয়াৰ কৰিছে কেনেকৈ প্ৰিপেয়াৰ কৰিছে তাৰ কালাৰস কেনেকুৱা লৈছে তোমালোকে সেই সাজেশন লব পাৰা সিম্পল ব্ল্যাক কালাৰ দেন উইথ ব্ল্যাক কালাৰ মিক্স আদাৰ কালাৰস এন্ড 3টা কাৰ্ড সম্পূৰ্ণ ৰঙীন তো আমি কাৰ্ডস বুজি পালো এটা পদ্ধতি চোৱা কাৰ্ড কেটা ৰেডি কৰাৰ পাছত তুমি পৰীক্ষাগাৰলৈ সাবজেক্টক মাতি আনিলা আৰু সাবজেক্টক নিৰ্দিষ্ট আসনত বহিবলৈ দিলা ইয়াত আমি অনলাইন ক্লাছতে কামটো কৰিম অনলাইন ক্লাছত আমি মাতি আনিম আৰু তেওঁক নিজৰ ঘৰতে বহিবলৈ দিম আচ্ছা তেওঁ নিজৰ ঘৰতে বহিব কিন্তু একচুয়ালি পৰীক্ষাগাৰত বহিব লাগে তেওঁৰ লগত এটা ৰেপৰ্ট স্টাবলিশ কৰিম আমি তাৰ পিছত এটা উকা কাগজত তেওঁৰ নাম বয়স শিক্ষাগত অৰ্হতা আমি টুকি লম বুজি পাইছা এটা উকা কাগজত নাম বয়স শিক্ষাগত অৰ্হতা আমি টুকি লম টুকি লোৱাৰ পাছত আমি তেওঁক নিৰ্দেশনা বা ইনষ্ট্ৰাকশন দিম টুকি লোৱাৰ পাছত আমি ইনষ্ট্ৰাকশন দিম ইনষ্ট্ৰাকশনটো মন দি চাবা মই তোমাক এই অভিক্ষাত মই তোমাক আচ্ছা মই অকমান ইন্টাৰনেটৰ প্ৰবলেম মেবি আচ্ছা ঠিক আছে মই তোমাক এই অভিক্ষাত মুঠতে 10খন চিয়াহী যুক্ত কাৰ্ড এটা এটাকে দেখাম মন দি চোৱা মই তোমাক এই অভিক্ষাত 10খন চিয়াহী যুক্ত কাৰ্ডৰ এটা এটাকে দেখাম প্ৰত্যেকখন কাৰ্ড চাই তুমি নিজৰ কল্পনা শক্তি প্ৰয়োগ কৰি তাত কিহৰ প্ৰতিচ্ছবি দেখিলা কব লাগে আমি সাবজেক্টক কিন্তু এটা এটাকে কাৰ্ড দেখাম তাৰ মানে হেতু নহয় যে আমি এটা কাৰ্ড দেখালো লগে লগে দুটা দেখালো এটো নহয় প্ৰথমতে আমি এটা কাৰ্ড দেখালো সাবজেক্টে সেই কাৰ্ডখন চাই কি বুজি পালে হাতী লাগিলে মেকুৰী কলে মানুহ কলে জীৱ-জন্তু কলে ভূত কলে কি কলে সেই কোৱা কথাটো আমি আগতে শুনি লম শুনি লৈ ৰেকৰ্ড কৰি লম ৰেকৰ্ড কৰাৰ পাছতেহে দ্বিতীয় কাৰ্ডটো দেখাম এই কাৰণে কৈছে যে এটা এটাকে কাৰ্ড দেখাম এটা কাৰ্ড দেখাম ষ্টুডেন্টৰ ৰেসপন্স লম সেই ৰেসপন্সটো আমি ৰেকৰ্ড কৰিম তাৰ পিছত দ্বিতীয় কাৰ্ড দেখাম তো এনেকে আমি 10খন কাৰ্ড দেখাম ওয়ান বাই ওয়ান প্ৰত্যেকখন কাৰ্ড তুমি ইচ্ছানুসৰি যিমান সময়ৰ আৱশ্যক চাব পাৰা ইয়াত সময়ৰ কোনো বাধ্যবাধকতা নাই কোনো সময় নাই এই কাৰ্ডখন লৈ মানুহজনে বহি থাকিব পাৰে চাই থাকিব পাৰে ভাবি থাকিব পাৰে কি কব যিমান বাৰ ইচ্ছা উত্তৰ দিব পাৰে একেখন কাৰ্ডকে তেওঁ কেবা ধৰণে কব পাৰে হাতী লাগিছে একেখন কাৰ্ড হাতী কুকুৰ মেকুৰী আহা সদায় ক্লাছৰ টাইমত আহিবা
এই তোমাৰ প্ৰেক্টিকেল চলি আছে, টাইমত আহিবলৈ চেষ্টা কৰিবা ষ্টুডেণ্ট, ঠিক আছে, একো নাই। ঋতুৰাজ, তুমি মোৰ ৰেকৰ্ডেড ভিডিঅ'টো চাবা, আগৰ পৰ্চনটো তুমি চাই পাবা। তো ষ্টুডেণ্ট, ইয়াতে কাৰ্ডবিলাক যেতিয়া হ'ব, 10খন কাৰ্ড তুমি যেতিয়া দিবা, প্ৰত্যেকখন কাৰ্ড তুমি যেতিয়া দেখাই থাকিবা তাত কোনো সময় নাথাকিব। সাবজেক্টে যিমান মৰ্জি সিমান সময়ৰ কাৰণে এটা এটা কাৰ্ড চাব পাৰে আৰু যিমানটা ইচ্ছা সিমানটা ৰেসপন্স পাৰ কাৰ্ড দিব পাৰে। তুমি কাৰ্ডবোৰত থকা চিয়াহীৰ দাগযুক্ত প্ৰতিখন কাৰ্ডৰ আকৃতিবোৰ সামগ্ৰিক দিকৰ পৰা বা যিকোনো দিকৰ পৰা চাব পাৰা। তাৰ মানে কি কৈছে ষ্টুডেণ্ট, তাৰ মানে সাবজেক্টে এই কাৰ্ডখন যিকোনো দিশৰ পৰা চাব পাৰে। যিকোনো দিশৰ পৰা মানে কি, মই তোমাক দেখাইছো যিকোনো দিশৰ পৰা মানে আমি কি বুজাইছো। এইটো চোৱা, এই যে কাৰ্ডখন আছে এই কাৰ্ডখন এনেকে উল্টি পুল্টি চাব পাৰে, এনেকে টেৰা বেকা কৰি চাব পাৰে, কাৰ্ডটো এনেকে ধৰি চাব পাৰে, মাজৰ পৰা চাব পাৰে, এনেকে ঘূৰাই চাব পাৰে, যেনেকে মৰ্জি তেওঁ এই কাৰ্ডখন চাব পাৰে। সাবজেক্টে এই কথাটো ইয়াত কৈছে। তাৰ পিছত কি কৈছে, যেনেকে তেনেকে তুমি কাৰ্ডটো চালা, ছবিখন চাই তুমি ক'ব লাগিব ছবিখন দেখাত কেনে লাগিছিল, মানে ভিতৰত থকা কন্টেন্টটো কি কি দিয়া আছে, মানুহ লাগিছে, জন্তু লাগিছে, কেনেকুৱা লাগিছে, আৰু তুমি দিয়া উত্তৰটো এটা দুটা শব্দৰ ভিতৰত হলে বেছি ভাল হয়। তো এইটোৱে ইনষ্ট্ৰাকশন। তোমাৰ ইনষ্ট্ৰাকশনটো আকৌ এবাৰ এজ এ হ'ল কৈছো। তুমি সাবজেক্টক মাতি ললা, মাতি লোৱাৰ আগতে 10খন কাৰ্ড বনালা। এই কাৰ্ডবিলাক কম্পিউটাৰ পেপাৰটো ডাঠ আছে, তুমি কম্পিউটাৰ পেপাৰ ল'ব পাৰা, সেই ডাঠ কাগজত তুমি বনালা, চিয়াহী ছটিয়াই 4 ফল্ড কৰি দিলা, কাৰ্ড বনি গ'ল। তাৰেই প্ৰথম 5টা কাৰ্ডত ব্লেক কালাৰ, 3টা কাৰ্ডত ব্লেক কালাৰ উইথ আদাৰ কালাৰ্স আৰু বাকি কাৰ্ডত সম্পূৰ্ণ ৰঙীন কালাৰ। তো তুমি তেনেকে বনালা, বনাই সাবজেক্টক বহিবলৈ ক'লা, বহিবলৈ কৈ সাবজেক্টক ক'লা যে মই তোমাক এটা এটাকে কাৰ্ডবিলাক দেখাম, প্ৰথমতে এটা কাৰ্ড দেখাম, তাৰ পিছত তুমি সেই কাৰ্ডখন চাই কি দেখিলা, কাৰ্ডৰ ভিতৰত পিকচাৰটো চাই তোমাৰ কেনেকুৱা লাগিছে সেইটো ক'বা। কাৰ্ডখন তুমি যিমান টাইমৰ কাৰণে বিচৰা চাব পাৰা, তুমি সময় ল'ব পাৰা উত্তৰ দিবলৈ, আৰু কাৰ্ডখন তুমি যিকোনো এংগেলৰ পৰা চাব পাৰা, উল্টাই পুল্টাই যেনেকে চোৱা চাব পাৰা, আৰু তুমি একতকে বেছি ৰেসপন্সও দিব পাৰা, যিমানটা ৰেসপন্স তুমি বিচাৰা দিব পাৰা। প্ৰথম কাৰ্ডটো শেষ হোৱাৰ পাছত মই তোমাক দ্বিতীয় কাৰ্ডখন দেখাম, তুমি প্ৰতিটো কাৰ্ডৰ লগত একেখন কামেই কৰিব লাগিব। ভিতৰত কি দেখিছা ক'বা, কিমানটা দেখিছা, কিমানটা ৰেসপন্স দিব বিচাৰিছা দিবা, মই এইকেইটা ৰেকৰ্ড কৰি গৈ থাকিম। খালি তোমাৰ ৰেসপন্স এটা দুটা শব্দৰ ভিতৰত হলে বেছি ভাল হয়। তো এই ইনষ্ট্ৰাকশনটো তুমি সাবজেক্টক দিবা। ইমানটোলৈকে ক্লিয়াৰ আছে ষ্টুডেণ্ট? ইনষ্ট্ৰাকশনলৈকে আছে মেম। ইয়েস। জ্যোতিকা, Yes, ma'am. ইনষ্ট্ৰাকশনটো কোৱাচোন বাৰু, ইনষ্ট্ৰাকশনটো কি দিবা? মেম ফাৰ্ষ্টে কাৰ্ডকেইখন বনাই ল'ব লাগিব। কাৰ্ডকেইখন বনাই আনি সাবজেক্টক মাতি আনিব লাগিব। তাৰপিছত সাবজেক্টৰ নাম, বয়স আৰু শিক্ষাগত ৰাখি তেওঁক তাৰপিছতে ক'ব লাগিব যে মই তোমাৰ আগত 10খন কাৰ্ড এখনৰ পিছত এখনকৈ দেখুৱাম, আৰু প্ৰতিখনতে কিছুমান চিয়াহী দাগ থাকিব, আৰু সেই কাৰ্ডবিলাক তুমি যিমান সময় লাগে সিমান সময় ধৰি চাব পাৰিবা, আৰু যিকোনো দিশৰ পৰা চাব পাৰিবা। ভেৰি গুড, ভালকে বুজি পাইছা? ইমানটো ইনষ্ট্ৰাকশন তুমি দিলা। এতিয়া চোৱা ষ্টুডেণ্ট, সাবজেক্টক মাতাৰ আগতে তুমি তোমাৰ ফালৰ পৰা কিছুমান বস্তু ৰেডি কৰি ল'ব লাগিব। আগতে যে মই কৈছিলো ৰিকল ৰিকগনিশ্যনত তুমি দুটা ৱৰ্কশ্বিট ৰেডি কৰিব লাগিব। সদায় মনত থবা, এই যে আমি 5টা প্ৰেক্টিকেল কৰিম, এই 5টা প্ৰেক্টিকেলত যে লাগতিয়াল কাৰ্যতালিকা আছে, এই কাৰ্যতালিকা তুমি সদায় কিন্তু ৰেডি কৰি ল'ব লাগিব। তুমি কিন্তু সদায় এই কাৰ্যতালিকা সাবজেক্টক মাতাৰ
আগতেই ৰেডি কৰি ল'ব লাগিব কাৰ্যতালিকা that is worksheet এতিয়া চোৱা worksheetটো কি চোৱা প্ৰথম আছে কাৰ্ডৰ সংখ্যা number of cards total কাৰ্ডৰ সংখ্যা আছে 10টা এইটো চোৱা 1 2 3 4 5 6 7 8 9 10 10টা কাৰ্ড এতিয়া এই ঘৰবিলাক কিন্তু খালি থব লাগিব এই ঘৰবিলাক কিন্তু সাবজেক্টে আহাৰ পাছতেই তুমি পুৰাব পাৰিবা এইবিলাক ঘৰ কিন্তু খালি থাকিব ঠিক আছে ষ্টুডেন্ট এতিয়া চোৱা এক নম্বৰ কাৰ্ড যেতিয়া সাবজেক্টক দেখুৱা হৈছিলে তেতিয়া সাবজেক্টে কিমানটা ৰেসপন্স দিছিলে চোৱা একেখন কাৰ্ড চাই সাবজেক্টে কৈছিলে পখিলা যেন লাগিছে মানুহ যেন লাগিছে পন্ড লাগিছে টৌ লাগিছে চাৰিটা ৰেসপন্স দিছে প্ৰথম ৰেসপন্স দিওতে 10 সেকেন্ড লৈছে মানুহ 27 সেকেন্ডত কৈছে ৰড 57 সেকেন্ডত কৈছে টৌ 88 সেকেন্ডত কৈছে আৰু এই আটাইকেইটাৰ যোগফল হ'ল 182 সেকেন্ড মানে এক নম্বৰ কাৰ্ডটো চাবলৈ তেওঁৰ 182 সেকেন্ড লাগিছে আৰু এই 182 সেকেন্ডত ভাগ কৰি দেখাইছে যে এই চাৰিটা ৰেসপন্সত কিমান সেকেন্ড লাগিছে আৰু টোটাল ৰেসপন্স তেওঁ দিছে কিমান চাৰিটা এই ধৰণে তুমি এই তালিকাখন ৰেডি কৰিব লাগিব এই কথাবিলাক সাবজেক্টৰ ৰেসপন্সৰ পাছত আহিব আগতে তুমি এই ঘৰখন বনাই ল'ব লাগিব নাম্বাৰ অফ কাৰ্ডছ ৰেসপন্স ওয়ার্ডস রেসপন্স টাইম total responses number of cards response words response time total responses it is worksheet 1 কাৰ্যতালিকা 1 সাবজেক্টক মাতাৰ আগতে কাৰ্ডৰ লগে লগে এই কাৰ্যতালিকাও ৰেডি কৰি ল'ব লাগিব এই কাৰ্যতালিকা বুজি পাইছে সবে পাইছো মেম অশ্বিন অতুল করবি দেবজিৎ বিস্মিতা কার্যতালিকা বুঝি পাইছা পাইছো মেম ইয়েস ভেরি গুড এই কার্যতালিকা তুমি সাবজেক্টক মাতাৰ আগতে ৰেডি কৰি ল'ব লাগিব তাৰ পিছতে আহিলে তোমাৰ নিত্ৰবা এক মিনিট ৰবা মই এতিয়া তোমাক শেয়াৰ কৰি আছো বস্তুটো আৰু এটা ইমেজ মই শেয়াৰ কৰিছো অভিক্ষাৰ্থীয়ে যেতিয়া নিৰ্দেশনা বুজি পাব অভিক্ষাৰ্থীয়ে যেতিয়া নিৰ্দেশনা বুজি পাব তেতিয়া অভিক্ষাটো ষ্টাৰ্ট হৈ যাব ঠিক আছে অভিক্ষাৰ্থীয়ে নিৰ্দেশনা সম্পূৰ্ণকে বুজি উঠাৰ পাছত অভিক্ষাৰ কাম আৰম্ভ কৰা হ'ল ঠিক আছে অভিক্ষা আৰম্ভ হৈ গৈছে অভিক্ষাৰ্থী গৰাকীক একাধিক ক্ৰমে এখনকৈ 10খন কাৰ্ড দেখুওৱা হ'ল প্ৰতিখন কাৰ্ডৰ ক্ষেত্ৰত তেওঁ দিয়া উত্তৰ বা প্ৰতিক্ৰিয়াৰ শব্দবোৰ আৰু প্ৰতিটো প্ৰতিক্ৰিয়াৰ শব্দ কওঁতে প্ৰয়োজন হোৱা প্ৰতিক্ৰিয়াৰ সময়ত তালিকাভুক্ত কৰা হ'ল এই যে মই তালিকাটো দেখালো এই তালিকাত তুমি প্ৰতিটো কাৰ্ডৰ এগেইনষ্টত কেইটা ৰেসপন্স দিছে এটো নহয় যে সদায় কেইবাটাও ৰেসপন্স দিবই এটা কাৰ্ডত এটা ৰেসপন্সও দিব পাৰে অকল এটা কথা কৈ থামুৰি থব পাৰে 10টা কথাও ক'ব পাৰে তো প্ৰতিটো কাৰ্ডত কিমানটা ৰেসপন্স দিছে বা এটা দিছে এটো তুমি নোট কৰিলা প্ৰতিটো ৰেসপন্সত কিমান সেকেন্ড ললে নোট কৰিলা টোটাল সেকেন্ড কিমান হল নোট কৰিলা টোটাল কাৰ্ড এটা কাৰ্ডত টোটাল কেইটা ৰেসপন্স দিলে নোট কৰিলা এই যে মই কাৰ্যতালিকা দেখালো সেই ধৰণে এতিয়া কথাটো হৈছে এই যে তুমি নোট কৰিলা এই নোট কৰাটো পাছত গৈ সাবজেক্টৰ ব্যক্তিত্বটো বুজাব কেনেকৈ বুজাব এতিয়া আমি চাম ৰবা তো মই প্ৰতিক্ৰিয়াৰ সময় তালিকাভুক্ত কৰিলো তুমি তালিকাভুক্ত কৰা হ'ল তুমি কৰিলা তালিকাভুক্ত কৰাৰ পাছত
আমি সাবজেক্টক অন্তর্দর্শন প্ৰতিবেদন লম। অন্তর্দর্শন প্ৰতিবেদন হল সাবজেক্টৰ মনৰ ভাৱ। প্ৰতিটো পৰীক্ষাত ৰিকল ৰিকগনিশ্যন কোৱা, ডিভিজন অফ এটেনশ্যন কোৱা, প্ৰতিটো পৰীক্ষাত সাবজেক্টৰ পৰা অন্তৰ্দৰ্শন প্ৰতিবেদন লোৱা হ'ব, য'ত সাবজেক্টে নিজৰ মনৰ কথা লিখিব। ইয়াত কি লিখিছে চোৱা, এই অভিজ্ঞতাটো মোৰ বাবে বৰ আমোদজনক আছিল আৰু আকৰ্ষণীয় আছিল। প্ৰথম অৱস্থাত অলপ জটিল যেন লাগিছিল, যদিও আপোনাৰ নিৰ্দেশনা বুজি পোৱাত আৰু প্ৰথমখন কাৰ্ডৰ প্ৰতিক্ৰিয়া শব্দবোৰ কোৱাৰ পাছত অভিজ্ঞতাটো সহজ আৰু ভাল লগা হৈ আহিছিল। অৱশ্যে একেখন কাৰ্ডতে কেইবাটাও প্ৰতিক্ৰিয়া শব্দ কৰিবলগীয়া হোৱাৰ বাবে কিছুমান কাৰ্ডৰ ক্ষেত্ৰত অলপ অসুবিধাও হৈছিল। তো ইয়াত একো নহয়, ইয়াত সাবজেক্টে নিজৰ মনৰ কথা লিখিব যে এই পৰীক্ষাটো কৰি সাবজেক্টৰ কেনেকুৱা লাগিলে। ঠিক আছে, সাবজেক্টে অন্তৰ্দৰ্শন লিখিলে। এতিয়া আহিলে গুৰুত্বপূৰ্ণ কথা, সেইটো হ'ল ফলাফল। ফলাফল এতিয়া চোৱা, ফলাফল কি আছে ষ্টুডেণ্ট চোৱা। এতিয়াতো তুমি ৰেকৰ্ড কৰি ল'লা, ৰেকৰ্ড কৰাৰ পাছত এতিয়া তুমি ৰেকৰ্ড কৰি ল'লা, ৰেকৰ্ড কৰাৰ পাছত তুমি ফলাফলটো কি পাইছা। প্ৰতিখন কাৰ্ডতে অভিক্ষাৰ্থীয়ে প্ৰকাশ কৰা প্ৰতিক্ৰিয়া শব্দ আৰু প্ৰতিক্ৰিয়া সময় কাৰ্যতালিকা নম্বৰ 1ত টুকি ৰখা হ'ল। এই যে এইমাত্ৰ দেখালো কাৰ্যতালিকা 1, কাৰ্যতালিকা 1ত তুমি এইমাত্ৰ যে দেখালো তাতে টুকি থৈছা কি কি, কিমানটা ৰেছপন্স দিছে, কিমান সময় লাগিছে আৰু টোটেল ৰেছপন্সৰ নম্বৰ কিমান, তুমি টুকি ল'লা। এই কথাটো কৈছে ইয়াত কাৰ্যতালিকা 1ত টুকি ৰখা হ'ল। একে বৈশিষ্ট্য সম্পন্ন প্ৰতিক্ৰিয়া শব্দসমূহ শ্ৰেণীভুক্ত কৰি কাৰ্যতালিকা 2 প্ৰস্তুত কৰা হ'ল। ফলাফল তালিকাত গড় সময় আৰু প্ৰতিক্ৰিয়া দিয়া হ'ল। এতিয়া এটা কথা আছে, কাৰ্যতালিকা 1 যেনেকে আছে তেনেকে এটা কাৰ্যতালিকা 2ও আছে। কাৰ্যতালিকা 1ত তুমি সিম্পলকে সাবজেক্টে কোৱা ৰেছপন্স কেইটা টুকি ল'লা, টুকি লোৱাৰ পিছত সেই ৰেছপন্স কেইটাই কাৰ্যতালিকা 2ত আকৌ সজাই ল'ব লাগিব। এতিয়া মই তোমাক কাৰ্যতালিকা 2 দেখাম। ষ্টুডেণ্ট তোমাৰ ক'ত বুজিবলৈ অসুবিধা হৈছে সেইটো কিন্তু মোক ক'বা। তোমাৰ এতিয়ালৈকে এই গল্পটো, এই পৰীক্ষাটো বুজিবলৈ কোনো ধৰণৰ অসুবিধা হৈ আছে? এইটো হৈছে ফলাফল তালিকা। মই কাৰ্যতালিকা 2টো মই বিচাৰি আছো, মই অকমান চাইছো মোৰ কাৰ্যতালিকা 2 কোনটো আছে। এক মিনিট ষ্টুডেণ্ট, মই কাৰ্যতালিকা 2টো চাই আছো। কাৰ্যতালিকা 1 যেনেকে বনাইছা তেনেকে তুমি কাৰ্যতালিকা 2ও বনাব লাগিব। ঠিক আছে, মই কাৰ্যতালিকা 2 দেখাই আছো। কাৰ্যতালিকা 2, এক সেকেন্ড ৰবা। ইয়েছ, কাৰ্যতালিকা 2 মই পালো। চাগে মই সেইটো ডাউনলোড কৰি লোৱা নাছিলো নেকি, মই এবাৰ চাই লৈছো ৰবা। কাৰ্যতালিকা 2 মই পালো। ইয়েছ, মই এইটো ডাউনলোড কৰিবলৈ থাকি গৈছে। মই ইয়াৰ পৰা তোমাক দেখাইছো কাৰ্যতালিকা 2টো। তো ষ্টুডেণ্ট কাৰ্যতালিকা 2 কেনেকুৱা চোৱা, ৱৰ্কশীট নম্বৰ 2। তুমি কোনো কাৰ্যতালিকা দেখি পাইছা ষ্টুডেণ্ট? জ্যোতিকা বাইলুং, নম্ৰতা, দেৱজিৎ, বিস্মিতা, বিদিশা,
তুমি মই এটা মোবাইল শ্ব' কৰি আছো মোবাইলত মই কাৰ্যতালিকাটো দেখাই আছো তুমি কি এইটো দেখি পাইছা মেম দেখি পাইছো ইমান হেৰিকে ধৰিব পৰা নাই ঠিক আছে মই তোমাক এইটো মুখত কৈ দিছো কাৰ্যতালিকাটো কেনেকুৱা ইয়াত মই এটা ঘৰ বনাইছো এটা তুমি ঘৰ বনাব লাগিব ইয়াত কি সিস্টেমটো আছে প্ৰাকৃতিক বস্তু কিমান ৰিপ্লাই কৰিছে মানৱ জগত কিমান ৰিপ্লাই কৰিছে এই বস্তুটো তুমি প্ৰেজেন্ট কৰিব লাগিব আচ্ছা এক মিনিট ৰোৱা মই এইটো ডাউনলোড কৰি তোমাক ইয়াত স্ক্ৰীন প্ৰেজেন্টেচন কৰি দেখাই আছো তেতিয়ালৈকে মোক এই গোটেই পদ্ধতিটো এতিয়ালৈকে যেটো বুজি পাইছা এটো কব বিদিশা বৰুৱা বিদিশা তুমি মোক এই পদ্ধতিটো কোৱাচোন এতিয়ালৈকে কি কলো একেবাৰে ma'am. ষ্টাৰ্টিংৰ পৰা জুৰে জুৰে কবা হা প্ৰথমতে আমি বিদিশা তোমাৰ মাতটো ক্লিয়াৰকে আহাগে নাই মেম শুনিছেনে এতিয়া জুৰকে কবা প্ৰথমতে আমি 10খন কাৰ্ড বনাই ল'ব লাগিব সমান সাইজৰ ইয়েস তাৰ পিছতে বিদিশা তোমাৰ মাতটো ক্লিয়াৰকে আহা নাই মই ৰিকুৱেষ্ট কৰিছো তোমাক অকমান জুৰকে কবলৈ চেষ্টা কৰা প্ৰথমতে আমি 10খন কাৰ্ড বনাই ল'ব লাগিব আচ্ছা এই কাৰ্ডসমূহৰ ওপৰত ইয়েস ঠিক আছে মোক এই পদ্ধতিটো কোনে ক্লিয়াৰকে কব একদম ইজি পদ্ধতি who will say this please move forward আগবাঢ়ি আহা আৰু এই পদ্ধতিটো ক্লিয়াৰকে কোৱা জ্যোতিকা বাইলু প্লিজ টেল মি the entire process এতিয়ালৈকে মই যেটো কলো অকমান জোৰকে কবা খালি জ্যোতিকা বাইলু দেবজিৎ শৰ্মা আচ্ছা জ্যোতিকা বাইলুঙে মেছেজ দিছে মই শুনি পোৱা নাই কি কৈছে তাৰ মানে জ্যোতিকা বাইলুঙৰ ইন্টাৰনেট প্ৰবলেম হ'ব পাৰে আচ্ছা দেবজিৎ শৰ্মা are you hearing বিদিশা বৰুৱা my internet is working internet তো Yes, মোৰ ma'am. দেখাই আছে বিদিশা তো শুনি পাইছা ঠিকই আছে জ্যোতিকা বাইলুঙৰ ইন্টাৰনেট প্ৰবলেম হ'ব পাৰে বিদিশা তুমি শুনি পাইছা ৰাইট মই শুনিছো মেম দেবজিৎ তুমি শুনি পাইছা দেবজিৎ ইয়েস দেবজিৎ এতিয়ালৈকে আমি যে ৰসাক্ষ চিয়াহী দাগ অভিক্ষা আমি যে পঢ়িলো আমি কি বুজি পালো একদম শর্টকে কোৱা এতিয়ালৈকে মেম প্ৰথমে 10খন কাৰ্ড ল'ব লাগিব হা তাৰপিছত চিয়াহী বেলেগ বেলেগ ৰঙৰ চিয়াহী ল'ব লাগিব আচ্ছা বেলেগ বেলেগ ৰঙৰ চিয়াহী ল'ব লাগিব তাৰপিছত মেম যিখিনি কাৰ্ড লৈছিলো তাত চিয়াহী ছটিয়াই দিব লাগিব আৰু কাৰ্ডখিনি ফল্ড কৰি দিব লাগিব আচ্ছা কারেক্ট কার্ডখিনি ফোল্ড কৰি দিব লাগিব ইয়েস তো মই এতিয়া ফোল্ড কৰি দিয়াৰ পাছতে তাৰ পিছত কি হ'ব আমি সাবজেক্টক মাতিম সাবজেক্টক মাতি আমি সাবজেক্টক কি দেখাম কি কাৰ্ডখিনি দেখাম ফল্ড কৰি থোৱা খুলি পেলাই ইয়েস
ইয়েস, সাবজেক্টক বহাই আমি সাবজেক্টক কি নিৰ্দেশনা দিম? তাত কি তাৰমানে আকৃতি হৈছে তাক ক'বলৈ ক'ম। আচ্ছা, তাৰ বাবে তেওঁলোকে মানে যিমান সময় ল'ব পাৰে। যিমান সময় লয় তেওঁলোকে ল'ব পাৰে। আচ্ছা, ঠিক আছে। তাৰপিছত আমি এটা কাৰ্যতালিকা 1, যে কাৰ্যতালিকা 1টো আমি অলৰেডি বনাই থৈছিলো, তাত আমি সাবজেক্টৰ ৰেসপন্স কেইটা টুকি ল'ম। সাবজেক্টে কিমান সময় ল'লে এটা পাৰ্টিকুলাৰ কাৰ্ডক ৰেসপন্স দিবলৈ, সেই সকলো কথা আমি টুকি ল'ম। এতিয়া আহিছে কথা কাৰ্যতালিকা 2। ফলাফল দেখাবৰ কাৰণে আমি এই তালিকাটো বনাই ল'ম। কেতিয়া বনাই ল'ম? সাবজেক্টৰ ৰেসপন্স পোৱাৰ পাছত। কাৰ্যতালিকা 1 ৰেডি কৰাৰ পাছতেহে আমি কাৰ্যতালিকা 2 বনাই ল'ব পাৰিম। মই ষ্টুডেণ্ট তোমাক এটা কথা ইয়াত ক'ম, তুমি সাবজেক্টক মাতাৰ আগতে সদায় কাৰ্যতালিকা 1 আৰু কাৰ্যতালিকা 2 ৰেডি কৰি থবা দেই। কাৰ্যতালিকা 1 আৰু 2 তুমি সদায় ৰেডি কৰি থবা, যিকোনো কাৰ্যতালিকা। খালি ভিতৰটো নুপুৰাবা, ভিতৰৰ কথাবিলাক নিলিখিবা। ভিতৰৰ কথাবিলাক লিখিবৰ কাৰণে তুমি কি কৰিব লাগিব? ভিতৰৰ কথাবিলাক লিখিবলৈ হলে সাবজেক্টৰ ৰেসপন্স পাব লাগিব। সেইটো কাৰণে তুমি কাৰ্যতালিকাটো খালি বনাইহে থবা, ভিতৰটো নিলিখিবা। এতিয়া চোৱা কাৰ্যতালিকা 2 কি আছে। 2ত কি কৰা হ'ল, সাবজেক্টে 1 নম্বৰ তালিকাত যেটো ৰেসপন্স দিছিলে, সেই ৰেসপন্স কেইটামান ঘৰত ভাগ কৰি লোৱা হৈছে। ঘৰ কেইটাৰ নাম হৈছে প্ৰাকৃতিক বস্তু, মানৱ জগত, জীৱ জগত, জলচৰ, কৃত্ৰিম বস্তু, ধৰ্ম সম্বন্ধীয় বস্তু। এই ঘৰত ভাগ কৰি সাবজেক্টৰ ৰেসপন্সটো ইয়াত ৰেকৰ্ড কৰা হৈছে। প্ৰাকৃতিক বস্তু 1 নম্বৰ কাৰ্ডত, 1 নম্বৰ কাৰ্ডত প্ৰাকৃতিক বস্তু সাবজেক্টে কি ক'লে? ৰথ, টৌ, ঠিক আছে। আকৌ 1 নম্বৰ কাৰ্ডতে সাবজেক্টে মানৱ জগতৰ কথা ক'লে মানুহ। আকৌ 1 নম্বৰ কাৰ্ডতে সাবজেক্টে ক'লে পখিলা যেন দেখিছে। 2 নম্বৰ কাৰ্ডত সাবজেক্টে ক'লে চৰাই, মৌমাখি, মকৰা দেখিছে। 3 নম্বৰ কাৰ্ডত গছ, কাছ, উৰাজাহাজ দেখিছে। 4 নম্বৰ কাৰ্ডত ড্ৰেগন, মৌমাখি, ফ্ৰক, ৰকেট দেখিছে। এতিয়া সাবজেক্টৰ ৰেসপন্স বিলাক এই ঘৰবিলাকৰ মাজতে ভগাই দিয়া হৈছে। এই ঘৰবিলাক প্ৰাকৃতিক বস্তু সাবজেক্টে আটাইকেইটা কাৰ্ডৰ ভিতৰত 8 বাৰ কৈছে। মানৱ জাতীয় বস্তু এবাৰ দেখিছে। জীৱ জগতৰ লগত জড়িত বস্তু বেছিকে দেখিছে, 16 বাৰ দেখিছে। জলচৰ প্ৰাণী 5 বাৰ দেখিছে। কৃত্ৰিম বস্তু 4 বাৰ দেখিছে। ধৰ্ম সম্বন্ধীয় বস্তু 2 বাৰ দেখিছে। তাৰ মানে 10খন কাৰ্ডৰ ভিতৰত সাবজেক্টে 8 বাৰ প্ৰাকৃতিক বস্তু, 1 বাৰ মানৱ জগতৰ লগত ৰিলেটেড বস্তু, 16 বাৰ জীৱ জগতৰ লগত ৰিলেটেড বস্তু, 5 বাৰ জলচৰ বস্তু, 4 বাৰ কৃত্ৰিম বস্তু, 2 বাৰ ধৰ্ম সম্পৰ্কীয় বস্তু দেখিছে। এই ধৰণে কাৰ্যতালিকা 2ত সাবজেক্টৰ ৰেসপন্সক ভগাই ল'ব লাগিব। কাৰ্যতালিকা 2 বনাই সাবজেক্টৰ ৰেসপন্স কাৰ্যতালিকা 2ত ভগাই ল'ব লাগিব। কথাটো বুজি পাইছা ষ্টুডেন্টস? কৰবী, দেৱজিৎ, অতুল, জ্যোতিকা, নম্ৰতা, তোমালোকে এই কথাটো বুজি পাইছা? পাইছো মেম। এতিয়া ষ্টুডেন্ট, তোমালোকৰ যে প্ৰাকৃতিক বস্তু, মানৱ জগত, জীৱ জগত, এই কথাবিলাকেই যে ক'ব সেইটো কোনো কথা নহয়। এই পাৰ্টিকুলাৰ পইণ্ট কেইটাৰ বাহিৰেও সাবজেক্টে এনেকুৱা এটা ৰেসপন্স দিব পাৰে যে ৰেসপন্স এইবিলাক ঘৰত পৰাই নাই, এই ঘৰবিলাকত সেই ৰেসপন্স কেইটা সোমোৱাই নাই। তেতিয়া তুমি কি কৰিবা? তেতিয়া তুমি অন্যান্য বা মিসচেলেনিয়াস বুলি এটা কলম বনাব পাৰা। ম্যাক্সিমাম রেসপন্স কিন্তু এইকেইটা ঘৰৰ ভিতৰতেই পৰিব। সাবজেক্টে যেনেকেই রেসপন্স নিদিয়ক লাগিলে
ম্যাক্সিমাম রেসপন্স কিন্তু এই ঘৰকেইটাৰ ভিতৰতেই যাব। তথাপিও তোমাৰ কেইটামান রেসপন্স হ'ব পাৰে যে রেসপন্স কেইটা একেবারেই পড়া নাই, সেইকেইটা অন্যান্যত যাব। তো এই ধৰণে তুমি কাৰ্যতালিকা 2 বনালা। তো এতিয়ালৈকে দুটা কাৰ্যতালিকা হ'ল, কাৰ্যতালিকা 1 আৰু কাৰ্যতালিকা 2। এই কাৰ্যতালিকা ক্লিয়াৰ হৈছে ষ্টুডেন্ট? তোমালোকৰ কাৰ্যতালিকা ক্লিয়াৰ হৈছে? All of you? Yes, ma'am. কাৰ্যতালিকাটো বুজি পাইছা ষ্টুডেন্ট? মই রেসপন্স Yes, না পালে কথাটো বুজি নাপাম আর বারে বারে এটা কথা কৈ থাকিম। জনা কথাটোকে পাইছো, বারে ma'am. বারে পাইছা তোমালোকে বুজি? প্লিজ রিপ্লাই কৰিবা, নহলে জনা কথাটোকে ধৰা 2-3 বাৰ কোৱা হ'ব, তেতিয়া তোমালোকৰ অলপ ভাগৰো লাগিব পাৰে। এতিয়া চোৱা ষ্টুডেন্ট, ফলাফল তালিকাটো কেনেকৈ বনাইছে। রেজাল্ট শিট, রেজাল্ট শিটত চোৱা 10খন কাৰ্ড আছে। এই কাৰ্ডত টোটেল দিছে 182 সেকেন্ড, এটো হল মুঠ সময়। এই কাৰ্ডত জনপ্ৰতি রেসপন্সৰ ক্ষেত্ৰত কিমান টাইম লাগিছে হেতু হুদা নাই। প্ৰতিটো কাৰ্ডত এজ এ হোল কিমান টাইম লাগিছে, 4টা 5টা রেসপন্সত কিমান লাগিছে হেতু নহয়, এজ এ হোল কিমান টাইম লাগিছে হেতু লিখিছে। 1 নম্বৰ কাৰ্ডত 182 সেকেন্ড, 2 নম্বৰ কাৰ্ডত 188 সেকেন্ড, 3 নম্বৰ কাৰ্ডত 102, 4 নম্বৰ 200, 5, 245, 6, 160 এই ধৰণৰ সেকেন্ড বিলাক তুমি লিখিলা। প্ৰতিক্ৰিয়াৰ শব্দৰ সংখ্যা 1 নম্বৰত 4টা রেসপন্স, 2 নম্বৰত 3টা রেসপন্স, 3 নম্বৰত 3টা রেসপন্স। এই যে মই কাৰ্যতালিকা 1 দেখাইছিলো, কাৰ্যতালিকা 1ৰ পৰা এই ফলাফল তালিকাটো বনাইছে। এতিয়া গড় প্ৰতিক্ৰিয়াৰ সময় কেনেকৈ ওলাইছে চোৱা। টোটেল সময় ডিভাইডেড বাই টোটেল নাম্বার অফ কার্ড পাই গৈছে গড় সময়। জনপ্ৰতি কাৰ্ডত, জনপ্ৰতি মানে নট কাৰ্ড, জনপ্ৰতি রেসপন্সত কিমান সময় লাগিছে। টোটেল লাগিছে 188 সেকেন্ড আৰু টোটেল রেসপন্স হল 3। তো জনপ্ৰতি প্ৰতিটো রেসপন্সত লাগিছে 62, এভারেজ কে 62 সেকেন্ড লাগিছে। টোটেল সেকেন্ড 3 নম্বৰ কাৰ্ডত আৰু টোটেল রেসপন্স 3 ডিভাইড কৰিছে দুটাৰ মাজত, প্ৰতিটো রেসপন্সত লাগিছে 34 সেকেন্ড। এই ধৰণে মুঠ শব্দ কৈছিলে 36টা, টোটেল সময় লাগিছে ইমানটো, আৰু মুঠ গড় প্ৰতিক্ৰিয়াৰ সময় হৈছে এই আটাইকেইটা সেকেন্ডত যোগ কৰিছে আৰু কাৰ্ড আছিলে 10টা। তো এজ এ হোল গড় সময় লাগিছে 40.74 সেকেন্ড। আকৌ চোৱা তুমি, আকৌ এইটো ভালকে চোৱা। প্ৰতিটো কাৰ্ডত এইটো হল তাৰ প্ৰতিক্ৰিয়াৰ সময় আৰু প্ৰতিটো রেসপন্স। প্ৰতিক্ৰিয়াৰ সময়ক প্ৰতিটো রেসপন্স দি প্ৰথমতে ভাগ কৰি এই সেকেন্ডবোৰ পাই গৈছে। প্ৰতিটো কাৰ্ডৰ সেকেন্ড পাইছে, তাৰপিছত প্ৰতিটো কাৰ্ডৰ সেকেন্ডক প্লাস কৰি 10খন কাৰ্ড দি ডিভাইড কৰি পাই গৈছে গোটেই কাৰ্ডৰ সেকেন্ড। এজ এ হোল এভারেজত প্ৰতিটো কাৰ্ড চাওঁতে কিমান সময় সাবজেক্টে লৈছে। এই ফলাফল তালিকাটো বুজি পাইছা ষ্টুডেন্ট? মেম পাইছো। এতিয়া আমি লাষ্টৰ ফালে আহি গৈছো, আমি এতিয়া পৰীক্ষাটোৰ একেবাৰে শেষৰ ফালে আহি গৈছো। ফলাফল ওলাই লোৱাৰ পাছত থাকিছে অকল পৰ্যালোচনা। এতিয়া হ'ব ইয়াৰ পৰ্যালোচনা, এটো কেনেকে আলোচনা কৰা হল, পৰ্যালোচনা কেনেকে হল। এক মিনিট মই খুলি আছো, এটো পৰ্যালোচনা বা ফলাফল তালিকাটো খুলি আছো, পৰ্যালোচনাৰ পেজটো।
আচ্ছা ঠিক আছে স্টুডেন্ট, পৰ্যালোচনাৰ পেজটো ইজ নট ৰেছপন্ডিং, ন' প্ৰব্লেম। তেতিয়াহ'লে এতিয়ালৈকে আমি কি বুজি পালো? আমি যিমানটোলৈকে এতিয়ালৈকে বুজি পাইছোঁ সিমানটোলৈকে আমি আগতে কামটো কৰি লওঁ। তাৰপিছত ইয়াৰ ফলাফলটো কেনেকৈ পৰ্যালোচনা কৰি ব্যক্তিত্ব ওলোৱা হ'ল সেইটো আমি নেক্সট ক্লাছত চাম। এতিয়ালৈকে যদি আমি ৰিকেপ কৰি লওঁ, এতিয়ালৈকে আমি ৰৰ্ছাৰ্কৰ চিয়াহী দাগ কাৰ্ড বনাম। প্ৰথম কথা মই আকৌ এটা ৰিকেপ কৰি ক্লাছটো এতিয়া শেষ কৰিম। ৰৰ্ছাৰ্কৰ চিয়াহী দাগ কাৰ্ড ল'ম আমি 10খন, তাতেই 5খন থাকিব কলা কালাৰ, 3খন থাকিব কলা কালাৰৰ লগত বেলেগ কালাৰৰ সংমিশ্ৰণ, 2খন থাকিব সম্পূৰ্ণ ৰঙীন। এই 10খন কাৰ্ড ৰেডি কৰাৰ পাছত আমি কাৰ্যতালিকা 2টা বনাম। এটা হ'ব কাৰ্যতালিকা 1, কাৰ্যতালিকা 2। কাৰ্যতালিকা 1ত কি থাকিব? কাৰ্যতালিকা 1ত থাকিব কেইটা ৰেছপন্স দিলে, কিমানটা সময় ল'লে জন প্ৰতি ৰেছপন্সত, আমি লিখি লওঁ। তাৰপিছত কাৰ্যতালিকা 2ত এই ৰেছপন্স কেইটামান কলমত ভাগ কৰি ল'ম। মানুহ হিচাপে ৰেছপন্স, জীৱ জন্তুৰ ৰেছপন্স, পখিলাৰ ৰেছপন্স, প্ৰাকৃতিক ৰেছপন্স, কৃত্ৰিম ৰেছপন্স, এনেকৈ কেইটামান কলমত এই ৰেছপন্স কেইটাক চিষ্টেমেটিককৈ ভাগ কৰি ল'ম। ভাগ কৰি তাৰ ওপৰতে আমি ফলাফল উলিয়াম। এবাৰ আমি প্ৰতিটো ৰেছপন্সৰ ওপৰত ফলাফল উলিয়াম আৰু এবাৰ এজ এ হোল আমি ফলাফল উলিয়াম। তো তোমালোকৰ এতিয়া কাম হ'ল তোমালোকে ৰৰ্ছাৰ্কৰ চিয়াহী দাগ অভিক্ষাৰ কাৰণে কাৰ্ড বনোৱা। ইয়াৰ কাৰণে দোকান যাব ইমান দৰকাৰ নাই, তোমালোকৰ অকল কম্পিউটাৰ শ্বীট ল'লে অলপ ভাল হয়। কম্পিউটাৰ শ্বীটত তুমি যিকোনো পৰীক্ষাৰ কাৰণে এই 5টা পৰীক্ষাৰ কাৰ্ড বনাব পাৰিবা। তাৰ কাৰণে চাৰ্ট পেপাৰ নাকাটিলেও হ'ব। কম্পিউটাৰ শ্বীটৰ কোণাবিলাক সমানকৈ কেঁচি দি কাটি লৈ তুমি এইমাত্ৰ মই যেনেকৈ 4টা কাৰ্ড উলিয়াই ল'লোঁ তুমি উলিয়াই ল'ব পাৰিবা। হাতেৰে তুমি ড্ৰয়িং কৰিব পাৰিবা ফৰ ৰিকল এণ্ড ৰিকগনিশ্যন, আৰু চিয়াহীৰ কাৰণে তুমি চিয়াহী পেলাই বনাব পাৰিবা। আৰু যাৰ যাৰ দোকানপাট খোলা আছে তেওঁলোকে ABCD বুক কিনি ল'ব পাৰিব। নেক্সট ক্লাছত তোমালোকে আকৌ এটা পৰীক্ষা গম পাবা। এই ধৰণে মই 5টা পৰীক্ষাৰ থিয়ৰী মই মোৰ 5টা ক্লাছত কমপ্লিট কৰিম। তাৰপিছত তোমালোকক প্ৰেক্টিকেল কৰিবলৈ কম। তোমালোকে যদি অনলাইন প্ৰেক্টিকেল কেইটা নকৰা তোমালোকে কিন্তু প্ৰেক্টিকেলৰ মাৰ্কছ নোপোৱা। প্ৰেক্টিকেল নকৰাকে তুমি কিন্তু প্ৰেক্টিকেলৰ মাৰ্কছ নোপোৱা, এই পেপাৰটোত কিন্তু বেক লাগি যাব। সেইটো কাৰণে তোমালোকে অনলাইন প্ৰেক্টিকেল কৰাটো অত্যন্ত প্ৰয়োজন। যেনেকৈ তুমি অফলাইনত ক্লাছত প্ৰেক্টিকেল কৰাটো প্ৰয়োজন। ক্লাছত প্ৰেক্টিকেল নকৰিলে তুমি অকল ক্লাছকেইটা এটেণ্ড কৰি থৈ দিলে তুমি মাৰ্কছ নোপোৱা, এই পৰীক্ষাত তোমাৰ সম্পূৰ্ণ বেক। সেইটো কাৰণে মই কোৱা থিয়ৰী কেইটা শুনা, সেইমতে তুমি কাৰ্ড বনোৱা, আৰু নেক্সট ক্লাছত আৰু এটা প্ৰেক্টিকেল মই লৈ আনিম। 5টা প্ৰেক্টিকেলৰ থিয়ৰী ডিছকাছ কৰাৰ পাছত তোমালোকৰ লগত মই প্ৰেক্টিকেলি পৰীক্ষাবিলাক কৰিম, যাতে তোমাৰ বুজাত কোনো সমস্যা নহয়। কাৰোবাৰ যদি কিবা ডাউট আছে সুধিব পাৰা, সুধা। Please ask the doubts if you have. জ্যোতিকা বাইলুং ক্লাছৰ এটা স্ক্ৰীনশ্বট মাৰি তুমি প্লিজ গ্ৰুপত দিয়া। আৰু ষ্টুডেণ্ট মই তোমালোকৰ কাৰণে এটা কুৱেশ্যন বেংক বনাইছোঁ। ইয়াৰ কুৱেশ্যন কেইটা সামৰি কম্পাৰেটিভ এডুকেশ্যনৰ মোৰ ইউনিটৰ মই কুৱেশ্যনছ বনাইছোঁ, যাতে পৰীক্ষাত কি ধৰণৰ কুৱেশ্যন আহিব পাৰে তোমাৰ এটা আইডিয়া হৈ যাওক। এই 5টা প্ৰেক্টিকেলৰ থিয়ৰী ডিছকাছ কৰাৰ পাছত এটা ক্লাছত তোমাৰ লগত ৱৰ্ল্ড পাৰ্সপেক্টিভ ডিছকাছ কৰিম এলং উইথ কুৱেশ্যনছ, আৰু এটা ক্লাছত তোমালোকৰ লগত প্ৰেক্টিকেল কৰিম। তো তোমালোকৰ যদি কোনো ডাউট নাই, আৰু ডাউট থাকিলেও যদি তোমালোকৰ কোনো এতিয়া বুজাত তোমাৰ ডাউট নহ'ব, ডাউট তোমাৰ কৰাৰ সময়ত ওলাব। কৰাৰ সময়ত তোমাৰ যদি কোনো ডাউট ওলায় চিন্তা নাই, লগে লগে সেইটো মই ক্লিয়াৰ কৰি দিম। জ্যোতিকা বাইলুং তুমি ফটো ক্লিক কৰিলা? মেম কৰিলো। ঠিক আছে, কালি আমি আকৌ লগ পাম।
কালি যদি আমার নর্মাল নতুন রুটিন মতে ক্লাস আছে ক্লাস করিম সরি স্টুডেন্ট কালি মই আউট অফ স্টেশন যাম সরি কালি তোমাৰ ৰুটিন মতে ক্লাছো নাই আৰু চাগে কালি মই এক্সট্ৰা ক্লাছ কৰিব নোৱাৰিম মই কালি ডিব্ৰুগড় নাথাকো মই অকমান জাৰ্নি কৰিম মই এটা জায়গাত যাব লাগিব হেতু কাৰণে কালি ক্লাছটো কৰিব নোৱাৰিম কালি তোমালোকে ধুনীয়াকৈ কাৰ্ডছ বিলাক বনাই লোৱা মই পৰখি আকৌ ক্লাছ কৰিম পৰখি যদি ৰেগুলাৰ ক্লাছ আছে কৰিম আৰু যদি ৰেগুলাৰ টাইমিঙত ক্লাছ নাই মই 9:40 to 10:40 বা 8:30 to 9:30 এই ধৰণে হলেও পৰখি মই এটা ক্লাছ লম তেতিয়াহলে পৰখি আমি লগ পাম ঠিক আছে স্টুডেন্ট ওকে মেম জ্যোতিকা তুমি Yes, ma'am. ক্লাছৰ স্ক্ৰিনশ্বটটো প্লিজ তুমি গ্ৰুপত দি দিবা অ মেম ঠিক আছে স্টুডেন্ট ভালকে থাকা আৰু এটা কথা তোমালোকে ভ্যাকসিন লবলৈ যাব পাৰা কোনো কাৰণত তোমাৰ ক্লাছ মিস হ'ব পাৰে হেতু কোনো কথা নহয় ক্লাছ তোমাৰ যদি প্ৰ্যাকটিক্যাল মিস হয় ভিডিও চাবা আৰু তোমালোকৰ লগত যেতিয়া মই প্ৰ্যাকটিক্যাল কৰিম তেতিয়া যদি তুমি কেনেবাকে থাকি যোৱা তুমি নেক্সট ক্লাছত কিন্তু পজিটিভলি তোমাৰ প্ৰ্যাকটিক্যালটো কৰি দেখাবা হেতু মিস নকৰিবা এটা ক্লাছ মিস হ'ব পাৰে দুটা মিস হ'ব পাৰে কিন্তু তুমি তাৰ পাছৰ যে ক্লাছবিলাক এটেন্ড কৰিবা সেই ক্লাছবিলাকত প্ৰ্যাকটিক্যাল কৰি দেখাবই লাগিব হেতু কাৰণে ক্লাছ মিস হলে টেনশন নলবা কিন্তু প্ৰ্যাকটিক্যাল কৰি দেখাব লাগিব হেতু পাছৰ ক্লাছত হলেও তুমি কৰি দেখাব লাগিব হেতু কাৰণে লগৰ কামটো লগত কৰি গলে ফ্ৰী হৈ যাবা ঠিক আছে আমি তেতিয়া হলে পৰখি আকৌ লগ পাম বাই বাই স্টুডেন্টস